পুনৰ আলফা স্বাধীনৰ হুংকাৰ সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আলফা স্বাধীনে পুনৰ হুংকাৰ দিলে। আলফা স্বাধীনে এতিয়া আহ্বান কৰিছে যে ২৬ জানুৱাৰীটো মানে গণৰাজ্য দিৱস, যিহেতুকে আমাৰ গণতন্ত্ৰ দিৱস, আৰু সেই গণৰাজ্য দিৱসটো বৰ্জন কৰিবলৈ দিছে। গণৰাজ্য দিৱসৰ কাৰণে যিবিলাক আয়োজন কৰা হৈছিলে, যিবিলাক কাৰ্যসূচী কৰিছে, এইবিলাক সকলো বৰ্জন কৰিবলৈ দিছে। গণৰাজ্য দিৱসটো উদযাপন কৰিবলৈ মানা কৰিছে। আলফা স্বাধীনে আকৌ হুংকাৰ দিলে, যিহেতুকে ৪৬ বছৰীয়া এটা দীঘলীয়া কাৰ্যকৰী তেওঁলোকৰ মানে সংগ্ৰাম অন্ত পৰিছে। সিদিনা মানে পৰহি অন্ত পৰিলে যিহেতুকে, আৰু সেয়েহে আলফা স্বাধীন আকৌ সংগ্ৰামী হৈ পৰিছে। আকৌ মানে আগৰ নিচিনা হৈ উঠিছে যে এতিয়া ২৬ জানুৱাৰীৰ দিনটো পালন কৰিবলৈ মানা কৰিছে, বৰ্জন কৰিবলৈ দিছে। আচলতে দুখ লাগিছে এই কথাষাৰ শুনাৰ পিছত। আৰু এইখিনি যেতিয়া হোৱাৰ লগে লগে এই ৪৬ বছৰীয়া যিটো সংগ্ৰাম অন্ত পৰিল, আলফা স্বাধীন ভংগ হ'ল, আৰু তেতিয়াই অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাতে কান্দি উঠিছে, উচুপি উঠিছে। উঠিবই দিয়কচোন, দুখ লাগিছে। আজি কথাষাৰ শুনি মোৰে দুখ লাগিছে। অলপ আমি ঠাণ্ডাৰ ফালে আহিছিলোঁ। আমি মনৰ ইচ্ছাত ১৫ আগষ্ট মানে স্বাধীনতা দিৱস বা গণৰাজ্য দিৱস প্ৰতি পালিব লৈছিলোঁ, মানে পালি আছিলোঁ মাত্ৰ। আগতে আমি দেখিছিলোঁ ১৫ আগষ্ট বুলি মানে স্বাধীনতা দিৱস বুলি কোনো ওলাই যাব নোৱাৰে, বা গণৰাজ্য দিৱস বুলি কোনো ওলাই যাব পৰা নাছিল। এতিয়া লাহে লাহে সেইবোৰ ঠাণ্ডাৰ মানে ভালৰ ফালে আহি আছিল। আমি এইবিলাক পালিব ধৰিছোঁ, বা ওলাই যাওঁ, স্বাধীনতা দিৱসৰ দিনা ওলাই যাওঁ। চব স্কুল কলেজ চবতে উদযাপন কৰা হয়। এতিয়া গণৰাজ্য দিৱসটো তেনেকৈ উদযাপন কৰা হৈছে, ভাল লাগিছে। আমি মুকলি মনেৰে ওলাই যাব পাৰিছিলোঁ। কিন্তু এতিয়া যেতিয়া আকৌ এই শব্দটো শুনিলোঁ, যিহেতুকে দক্ষিণ পূব এছিয়াৰ বিদ্ৰোহী সংগঠনে এই বন্ধটো আহ্বান কৰিছে, খুব দুখ লাগিছে। এতিয়া আকৌ সেই আগৰ নিচিনাকৈ হ'ল নেকি বাৰু? আগৰ সেই দিনবোৰ ঘূৰি আহিল নেকি বাৰু? সঁচাকৈ মানে কথা শুনাৰ পিছত মই যেতিয়া নিউজটো চাইছোঁ, দুখ লাগিছে, বেয়া লাগিছে। চ' ভাবিলোঁ মোৰ ভিউৱাৰ্ছখিনি কথাখিনি জনাই দিওঁ। গণৰাজ্য দিৱস আকৌ বৰ্জন কৰিব লাগিল। এতিয়া সেই দক্ষিণ পূব এছিয়া বিদ্ৰোহী সংগঠনবোৰে বন্ধ দিছে ২৫ জানুৱাৰী নিশা ১২ বজাৰ পৰা ২৬ জানুৱাৰী সন্ধিয়া ৬ বজালৈকে টোটেলি বন্ধ। এতিয়া বন্ধ আহ্বান কৰিছে। সঁচাকৈ এতিয়া মানে বহুত মানে মানুহ এতিয়া আৱেগিক হৈ পৰিছে। নিজৰ দেশখন, নিজৰ গণতন্ত্ৰৰ দিনটো যেতিয়া, গণৰাজ্য দিৱসটো যেতিয়া পালন কৰিব নোৱাৰে, উলাহ মালহেৰে উদযাপন কৰিব নোৱাৰে, দুখ লাগিবই দিয়কচোন। কথা শুনাৰ পিছত মোৰে দুখ লাগিছে। আপোনালোকৰ কিয় নালাগিব, বা ৰাইজৰ দেশৰ মানুহবোৰৰ কিয় নালাগিব কওক? সঁচাকৈ এটা দুখৰ দিন বা দুখৰ সংবাদ এটা শুনিলোঁ। এনেকুৱা শব্দ বা এনেকুৱা সংবাদ নুশুনিম বুলি ভাবিছিলোঁ। এতিয়া লাহে লাহে খাম কাটি আহিছে যেন আমি সকলো মানে আগৰ হেৰিবোৰ পাহৰি গৈছোঁ। এতিয়া আমি মুকলি মনেৰে ঘূৰিব পাৰোঁ, ফুৰিব পাৰোঁ, প্ৰতিটো উৎসৱ উদযাপন কৰিব পাৰোঁ। ভাল লাগিছিল। কিন্তু এতিয়া আকৌ এই শব্দটো শুনাৰ পিছত যিটোকে বৰ্জন কৰিব দিলে ২৬ জানুৱাৰী সেই দিনটো, যিবিলাক কাৰ্যসূচী আছে বন্ধ কৰিব দিছে, উদযাপন কৰিব নোৱাৰে বুলি কৈছে। সঁচাকৈ দুখ লাগিছে। সেয়ে ভাবিলোঁ আপোনালোকৰ আগতো কথাষাৰ প্ৰকাশ কৰোঁ, আপোনালোককো জনাই দিওঁ, আপোনালোকেও জানক। সঁচাকৈ বেয়া লাগিছে আজি আলফা স্বাধীনৰ হুংকাৰ, যে তেওঁলোকৰ যিটোকে আলফা স্বাধীন ভংগৰ দিনাই আকৌ তেওঁলোকৰ আহি গ'ল সংগ্ৰাম, এনেকুৱা লাগিছে। এতিয়া সেই আকৌ আগৰ দিনবোৰ যেন আমি ঘূৰাই পাইছোঁ, এনেকুৱা এটা অনুভৱ হৈছে। যিটোকে আমি ওলাই যাব নোৱাৰোঁ, বৰ্জন কৰিব লগা হ'ল গণতন্ত্ৰ দিৱসটো। বহুত দুখ লাগিছে, কিন্তু উপায় নাই। এতিয়া আমাৰ চৰকাৰখনে কি কৰিব কি নকৰিব নাজানো, কেনেকৈ কি কৰে। উদযাপন কৰিলে সঁচাকৈ সুখী হ'লোহেঁতেন, যিটোকে স্বাধীন দেশৰ স্বাধীন নাগৰিক, স্বাধীনভাৱে আমিও থাকিব বিচাৰোঁ। এতিয়া নাজানো কিমান দূৰ কি হয়, যিহেতুকে বন্ধৰ আহ্বান দিছে। এতিয়া বন্ধ মানে নামানো গম নাপাওঁ। সঁচাকৈ বেয়া লাগিছে কথা শুনাৰ পিছত, আৰু সেয়েহে আপোনালোকক জনালোঁ। এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।